আগত এনেকুৱা কিন্তু দেখা নাই দেই, ভগৱান দেখা নাই। ইমান বিকট শব্দ, শত্ৰুচোন ভয়তে পলাব। ভাল লাগিলে চাই। মোদী দাদাক চালো আৰু হিমন্ত মামাক চালো। আগতে দেখা নাই, আজি প্ৰথম ফাৰ্ষ্ট টাইম দেখিছোঁ। ভাল লাগিলে ওচৰৰ পৰা ইমান ধুনীয়াকৈ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ দিছোঁ আৰু এই ঐতিহাসিক ক্ষণৰ কাৰণে আমি সাক্ষী হ'ব পাৰিলোঁ। ভাল পালো মোদী আহিলে। মই টিভিতে দেখিছিলো, ফাৰ্ষ্ট টাইম দেখিছোঁ এতিয়া। আমাৰ যিমানবিলাক যুদ্ধ আমাৰ জাহাজ আছিলে, যিমানবিলাক মানে চুৰিক আছিলে, আজি স্বচক্ষুৰে দেখিবলৈ পালোঁ। ইমান বিকট শব্দ, শত্ৰুচোন ভয়তে পলাব। ভাল লাগিলে চাই। আমাৰ কাৰণ অৰুণাচল ওচৰতে, অৰুণাচল পাৰ হৈ চাইনা। ভালেই হৈছে, আমি এবাৰ ছেফটি পাইছোঁ কাৰণে এনেই ভয় ভাৱতেই থাকেচোন নহ'লে। আমি টিভিত আৰু মোবাইলতহে দেখি আছিলোঁ। আজি আমি নিজকে গৌৰৱ কৰিছোঁ যে আমি মৰাণৰ হয়। ভাল লাগিছে আৰু যুদ্ধ বিমানবিলাক চালোঁ, মোদীজীক দেখিলোঁ পালোঁ, মামাক দেখি পালোঁ, ভাল লাগিলে। মোদী দাদাক চালো আৰু হিমন্ত মামাক চালো। এৰোপ্লেন, ফাইটাৰ জেট চব চালো। লেণ্ডিং কৰিলে, টেক অফ কৰিলে। কি দেখিলা কোৱাচোন? হেলিকপ্টাৰ, ৰেড ফাইটাৰ আৰু এৰোপ্লেন। ৰাতিপুৱা আমি 9:30 ওলালোঁ। আপোনাৰ বয়স কিমান? এই বয়স মানে 70 পালেগে। 70 বছৰ বয়সত কেতিয়াবা এটা দেখিছিলে নে আগতে? নাই দেখা ৰে, সেইকাৰণে আহিছোঁ আৰু চাবলৈ। আগত এনেকুৱা কিন্তু দেখা নাই দেই, ভগৱান দেখা নাই। এয়া প্ৰথম দেখিলোঁ আৰু চাবলৈকে আহিলোঁ। এইটো ৰাস্তাত আগতে আমাৰ যাবলৈ দিগদাৰ হয়, ইমান মানে বোকা হয়, অৱস্থা বেয়া আছিলে। সেইটো জেগাত আজি এখন যে ফ্লাইটাৰ প্লেন কৰিব পাৰিছে, সেইটো আমাৰ কাৰণে বহুত মানে এটা গৌৰৱৰ কথা। ভাল লাগিলে। ভাল লাগিলে, বহুত ভাল লাগিলে।